তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ চবেই ভালে আছে আজি আচলতে এটা গুড নিউজ দিয়াৰ কাৰণে মই ভিডিঅ'টো বনালোঁ আৰু এটা সৰু ছাৰপ্ৰাইজ এটা আছে তো বৰ্তমান মই আছোঁ বিকিৰ লগত হাই এয়া আছে বিকি আপোনালোকে হয়তো চিনি পায় বিকিজ ব্লগ মোৰ লগত ইয়াৰ আগতো চাগে দুই এটা ভিডিঅ'ত আছিলে যদি আপোনালোকে চাইছে তেতিয়াহ'লে গম পাব বিকি তো আজি আচলতে এটা গুড নিউজ আৰু এটা ছাৰপ্ৰাইজ আছে তো গুড নিউজৰ ছাৰপ্ৰাইজটো মই এটা ভাল জেগাত গৈ কিনে আপোনালোকক জনাই আছোঁ তাৰ আগত মই আগতে এটা কথা কৈ লওঁ সেইটো হৈছে যে মই আজি 2 মাহ ধৰি কিনে ভিডিঅ' কিয় দিয়া নাছিলোঁ তো ভিডিঅ' নিদিয়া এটাই কাৰণ আছিলে সেইটো হৈছিলে মোৰ এটা সৰুকৈ এক্সিডেণ্ট হৈছে হয়তো চাগে আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে মোৰ এটা স্পট পৰিছে মানে এইটো মোৰ মাথা পাতিছিলে আৰু অলপ হাততো অলপ মানে ছাল গৈছে তাৰপিছত ভৰিটো অলপ হেৰি হৈছে তো তাৰপিছত বেড ৰেষ্ট কৰিলোঁ বেড ৰেষ্ট কৰি কিনে এতিয়া মই আহিলোঁ আজি গ'লে কিনে আজি ভিডিঅ'টো বনোৱা এটাই কাৰণ আছিলে সেইটো হৈছে মানে এটা ভাল ধুনীয়া ছাৰপ্ৰাইজ এটা আৰু লগতে আপোনালোকৰ কাৰণে এটা গুড নিউজ আৰু মোৰ কাৰণে এটা গুড নিউজ আমাৰ সকলোৰে কাৰণে এটা গুড নিউজ কাৰণ ইমান দিন ইউটিউব কৰিলোঁ আজি ইউটিউবত 3 বছৰ হৈ গ'ল তো 3 বছৰ বহুতখিনি আপোনালোকৰ পৰা মৰম ভাল পোৱা পালোঁ তো বাকীখিনি সেই জেগাটো গৈ কিনে কৈ আছোঁ তো বলক আমি সেই জেগাটোলৈকে যাওঁ তো বিকি বলক আমি সেই জেগাটোলৈকে যাওঁ তো তাত গৈ কিনে সেই ছাৰপ্ৰাইজটো দিওঁ আৰু লগতে সেই গুড নিউজটো দি আছোঁ বলক লেটস গো কি হ'ব তো আমি সেই জেগাটো আহি পালোঁ সেই জেগাটো মানে গৰম যিহেতু গৰম দিনত অলপ ঠাণ্ডা জেগাত আহিব লাগে এই ঠাণ্ডা জেগাটো হৈছে টিভি টাৱাৰ য'ত আমি কলেজৰ পৰা ওলাই আহি কিনে যেতিয়া গৰম দিনত ইয়াতে আহি কিনে আমি লগৰবিলাকে আহি কিনে ইয়াতে মানে ইয়াতে মেক্সিমাম বেছি টাইম ইয়াতে কটাইছিলোঁ তো সেই জেগাটো হৈছে এইটো টিভি টাৱাৰ তো বিকি তো গুড নিউজটো কওঁ নে কি কোৱা কওঁ মানে তোমাৰ কাৰণে তো মই গিফ্ট এটা লৈ আহিছোঁ গিফ্টটো সেইটো গিফ্টটো বাৰু পিছত বাৰু গিফ্টৰ কথাটো পিছত কিন্তু তোমাৰ এতিয়া সেই গুড নিউজটো কওঁ সকলোকে সেইটো গুড নিউজটো মানে আমাৰ এইটোৱে আছিলে কৈ দিওঁ एहे रहा नहीं जाता तड़प ही ऐसी है ना नहीं सोके কোৱা নহ'লে মই কৈ আছোঁ বাৰু মই কৈ আছোঁ বাৰু এই গুড নিউজটো হ'ল যে আমি ইউটিউব একেলগে ষ্টাৰ্ট কৰিছিলোঁ বিকি মই আমি এনেকৈ বাপি আমি একেলগে এনেকৈ ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ তো ফাইনেলি আজি 4-5 দিনমান হ'ল তো এই বিকিৰ চেনেল মানে মনিটাইজ হৈ গ'ল গাইজ তো এইটোৱে মানে ছাৰপ্ৰাইজ আছিলে তো বহুত ছাৰপ্ৰাইজ নাছিলে এইটো গুড নিউজ আছিলে আৰু বহুত ধন্যবাদ আপোনালোকৰ মানে মৰম আশীৰ্বাদ পোৱাৰ কাৰণে তো এনেকৈ আমাক আগলৈ ছাপোৰ্ট কৰি যাওক বুলি আশা কৰিছোঁ মোকো কৰি যাওক ছাপোৰ্ট আৰু ৰিংকুকো কৰি যাওক নে কি কোৱা তো ইয়াৰটো চেনেলটো মনিটাইজ হৈ গ'ল তো আপোনালোকে ভাবিছে যে মোৰ চেনেলটো কি হ'ল তো মোৰ চেনেলটো মনিটাইজ হৈ গ'ল আজি এসপ্তাহমান হৈ গ'ল এসপ্তাহমান আগতে মোৰ চেনেলটো মনিটাইজ হৈ গ'ল তো এইটো আছিলে গুড নিউজ আপোনালোকৰ পৰা ইমান মৰম ভাল পোৱা পাম বুলি মোক এইটো ভবা নাছিলোঁ তো আজি এতিয়া ফাইনেলি মোৰ চেনেলটো মনিটাইজ হৈ গ'ল তো মনিটাইজ হোৱাৰ পিছত তো আৰু ভাল ভিডিঅ' দিয়াৰ চেষ্টা কৰিম আপোনালোকৰ পৰা যাতে মানে বহুত বেছি মৰম ভাল পোৱা আশা কৰোঁ তো আচলতে বিকিৰ কাৰণে আজি মই এটা ছাৰপ্ৰাইজ বস্তু এটা আনিছোঁ তো সেই ছাৰপ্ৰাইজটো কি আপোনালোকক দেখাই দি আছোঁ তো মই যে কৈছিলোঁ ছাৰপ্ৰাইজটো এইটোৱে আছিলে যে বিকিৰ কাৰণে মই এটা ধুনীয়া চাই ডাঙৰ কেক এটা আনিছোঁ তো সি যিহেতু মানে কেক আনিম বুলি ক'লে সি বেয়া পাব তো ইমান এটা ভাল দিন তো সেইকাৰণে মই তাৰ কাৰণে এটা ভাল দামী এটা কেক আনিছোঁ তো সিয়াক কোৱা নাই বাট এতিয়া চাওক দামী কেকটো তো বিকি কোৱা মানে এটা ডাঙৰ বস্তু এটা আনিছোঁ তুমি আগতে ক'লে তুমি আনিব নিদিলা হয় তো সেইকাৰণে মই নানিলোঁ হ'লেও মানে আৰু কিয় আনিব লাগে নাই আনিব লাগে কাৰণ তোমাৰ কাৰণে ইমান এটা ডাঙৰ এটা ভাল দিন মনিটাইজেশ্যন হৈ গ'ল চেনেল তো সেইকাৰণে তোমাৰ কাৰণে বহুত ডাঙৰ এটা কেক আনিছিলোঁ আচলতে তো কেকটো এইটো ধন্যবাদ যিয়ে নহওক কেকে হয় মানে কেকটো ডাঙৰ হ'লেও কেক সৰু হ'লেও কেক এতিয়া আমি
ৰিংকুই মোক এইটো গিফ্ট দিছে কাৰণে আমি এতিয়া কেকটো কাটিম আপোনালোকৰ মাজত দেখুৱাইছোঁ চাই থাকক और 50 रुपया कट ओवर एक्टिंग के वजह কিন্তু ইয়াৰ কাটাৰ কাৰণে কিন্তু চাকুখন আনো নহ'ল নাই আমাৰ গাড়ীৰ চাবিটো আছে নহয় চাবিটো দেখাই চাবি বলে নাকাটিবা আঙুলি দিয়ে কাটা তুমি চাবি দি নাকাটিবা এতিয়া আমি দুয়োটাই খাম এই কেক কেক কেকে হয় গাইজ যিয়ে নহওক মোৰ কাৰণে আনিছে কাৰণে ৰিংকুই মই তেওঁক দি দিলোঁ অলপমান আৰু মই অলপ খাই দিলোঁ থেংক ইউ তো খোৱা তোমাৰ কাৰণে আছিলে থেংক ইউ থেংক তো ইউ ইয়াৰ পৰা এতিয়া আমি ওলাওঁ মানে জাষ্ট আপোনালোকক এইটো কাৰণে ভিডিঅ'টো কৰা হৈছিলে কাৰণ আপোনালোকক যাতে গুড নিউজটো দিওঁ আপোনালোকে যাতে আৰু মৰম ভাল পোৱা দিয়ে তো থেংক ইউ ধন্যবাদ আকৌ লগ পাম অতি সোনকালে